পুরা ভাল ঠিক আছে টিভিত সিদিনাখন যে ৰাম মন্দিৰ উদ্বোধন হৈ আছিল কোনে কোনে টিভিত চালে কিমানে চালে একদম ভাল কৰি হাত ডাঙক বাপৰে সবে চাই দিলে তেলে মোৰ লগত একেলগে কক জয় জয় শ্ৰীৰাম আজি আমাৰ তেজপুৰৰ ল কলেজৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত নদুৱাৰ আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণকমল তাঁতী ডাঙৰীয়া বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিম্বু ডাঙৰীয়া এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি অশোক ভট্টৰায় ডাঙৰীয়া আমাৰ মাজত উপস্থিত শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষা ডলি চুৰিন ডাঙৰীয়ানী জামুগুৰি পৌৰসভাৰ অধ্যক্ষা পল্লবিতা শৰ্মা মহন্ত ডাঙৰীয়ানী ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভাপতি দীপামণি শইকীয়া ডাঙৰীয়ানী সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া তেজপুৰৰ আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল 2020 চনত মই পদ্ম হাজৰিকা ডাঙৰীয়া পল্লৱলোচন দাস ডাঙৰীয়া আৰু আন সন্মানীয় বিধায়কসকলৰ সৈতে এই চকীঘাটত আইন মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিলোঁ আধাৰশিলা স্থাপন কৰাৰ পিছত আজিৰ এই সুন্দৰ দিনটোত এই তেজপুৰ আইন মহাবিদ্যালয়খনৰ শুভ উদ্বোধন কৰাৰো গৌৰৱৰ মই সাক্ষী হ'ব পাৰিলোঁ আৰু নিজে আধাৰশিলা কৰা নিজে উদ্বোধন কৰা এই সংস্কৃতি অসমত আগতে নাছিলে আজিকালি লাহে লাহে 2 বছৰ 3 বছৰৰ ভিতৰত আমি সকলো প্ৰকল্প শেষ কৰিব পাৰিছো আৰু নিৰ্ধাৰিত দিনত ইয়াক আমি শেষ কৰিব পাৰিছো অলপ পিছত আমি জামুগুৰিত ষ্টেডিয়াম এখন উদ্বোধন কৰিবলৈ যাম সেইখনো মই আধাৰশিলা অনুষ্ঠানত বা ঘোষণা কৰোতে মই উপস্থিত আছিলোঁ 30 বেডেড হস্পিটাল এখন তাকো আধাৰশিলা কৰোতে মই উপস্থিত আছিলোঁ আৰু আজি উদ্বোধন কৰাৰো মোৰ সৌভাগ্য হ'ব মই পদ্ম হাজৰিকা ডাঙৰীয়াৰ ভাষণ সুন্দৰকৈ শুনিছোঁ কেইদিনমান আগলৈকে এই চকীঘাট অঞ্চলৰ যি পৰিবেশ আছিল আজি সমগ্ৰ পৰিবেশ সলনি হৈছে 4 লেনযুক্ত পথেৰে তেজপুৰৰ সৈতে জামুগুৰি সংযুক্ত হোৱাৰ পিছত এতিয়া চকীঘাটৰ যিখন আইন মহাবিদ্যালয় ক'ব গ'লে ই এক কেন্দ্ৰীয় স্থানতে আমি স্থাপন কৰিব পাৰিলোঁ প্ৰায় 16 কোটি টকা ব্যয় সাপেক্ষে এই আইন মহাবিদ্যালয়খনৰ যি ক্লাছ বা শ্ৰেণী তাক আমি অহা শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰিম আৰু ইতিমধ্যে পোষ্ট ষ্টাডি ক্ৰিয়েচনৰ কামো আৰম্ভ হৈছে আমি নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দিনত ইয়াতে আমি শ্ৰেণী আৰম্ভ কৰিব পাৰিম শোণিতপুৰ জিলাত আগতে গভৰ্ণমেণ্ট ল কলেজ নাছিলে আৰু এই গভৰ্ণমেণ্ট ল কলেজখনৰ প্ৰতিষ্ঠাই আমাৰ বহুদিনীয়া অভাৱ এটা দূৰ কৰিব অসমত ৰাজ্য চৰকাৰে 10খন ল কলেজ স্থাপনৰ বাবে এটা পৰিক্ৰমা লৈছিলে আৰু 10খন ল কলেজৰে কাম আৰম্ভ হৈছে যদিও আমাৰ তেজপুৰৰ ল কলেজখনৰ কাম প্ৰথমতেই সমাপ্ত হ'ল তাৰ বাবে মই লোক নিৰ্মাণ বিভাগকো ধন্যবাদ জনাইছো আৰু বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াকো ধন্যবাদ জনাইছো যে তেখেতসকলে চোৱা চিতা কৰাৰ কাৰণে ইমান সোনকালে কাম সমাপ্ত হ'ল ইয়াৰ লগে লগে
মৰিয়নি যোৰহাটতো আন এখন ল কলেজ আমি এই বছৰতে নিৰ্মাণ শেষ কৰিম ডিব্ৰুগড়ত আন এখন ল কলেজৰো আমি নিৰ্মাণৰ কাম এই বছৰত শেষ কৰিম অৰ্থাৎ অহা বছৰ অহা শিক্ষাবৰ্ষ বছৰটো 2024 হ'ব অহা শিক্ষাবৰ্ষত আমি অসমত 3খনকৈ নতুন ল কলেজ আমি ক্লাছ আৰম্ভ কৰি ৰাইজক আমি উপহাৰ দিব পাৰিম আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত অসমত আমি শিক্ষা অনুষ্ঠানসমূহ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো বৰ্তমানলৈকে প্ৰায় আমাৰ ৰাজ্যখনত 13খন মেডিকেল কলেজ 12খন মেডিকেল কলেজ আমি নিৰ্মাণ কৰি শেষ কৰিলো তাৰ 3খন পুৰণা আছিল 9খন মেডিকেল কলেজ মই স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী থকাৰ সময়ত নতুনকৈ আমি নিৰ্মাণ কৰি ৰাইজক আমি উপহাৰ দিব পাৰিলো এইবাৰ আমি তিনিচুকীয়াটো আৰু এখন মেডিকেল কলেজ আৰম্ভ কৰিম তাৰ মানে আমাৰ 13খন মেডিকেল কলেজ হ'ব 13খন মেডিকেল কলেজৰ লগত আৰু 10খন মেডিকেল কলেজৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে তাৰ মানে আমাৰ অসমত 23খন মেডিকেল কলেজ হ'ব আগতে আমাৰ অসমত চৰকাৰী কলেজ 3খন আছিল কটন কলেজ হাফলং কলেজ ডিফু কলেজ এতিয়া আমাৰ চৰকাৰী কলেজ 16খন হ'ল আৰু 20খনৰ নিৰ্মাণৰ কাম চলি আছে আৰু 10খনৰ নিৰ্মাণৰ কাম আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম অসমত বিশ্ববিদ্যালয় আমি 6খন যোৱা 5 বছৰত আমি কাৰ্যক্ৰম কৰিলো আৰু এই বছৰ আমি 8খন নতুন বিশ্ববিদ্যালয় স্থাপন কৰিম ইয়াৰ ভিতৰত আমি এখন নতুন বিশ্ববিদ্যালয় গহপুৰত স্থাপন কৰিম যাক আমি কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় বুলি কৈছো সেই বিশ্ববিদ্যালয়খন আমি এটা নতুন দিনৰ আমি বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব খুজিছো য'ত পলিটিক্যাল সায়েন্স সোশিয়োলজি ইকনমিক্স ফিলসফি তাৰ শিক্ষা থাকিব কিন্তু আটাইতকৈ গুৰুত্ব দিয়া হ'ব আৰ্টিফিশিয়াল ইন্টেলিজেন্স মেচিন লাৰ্নিং অগমেন্টেড ৰিয়েলিটি এই ধৰণৰ নতুন প্ৰযুক্তিৰ লগত জড়িত যিবিলাক পাঠ্যক্ৰম আছে সেইবিলাক আমি গহপুৰৰ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ত আমি আৰম্ভ কৰিম তাৰ ফলত তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে এটা সমকক্ষ কেম্পাছ আমি গহপুৰত লাভ কৰিম মাটিবাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে 2 দিনতে ইয়াক আমি শেষ কৰিম ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰখন এদিন অসমৰ বিকাশৰ ক্ষেত্ৰত আটাইতকৈ নেগলেক্টেড আছিল বুলি ক'লে ভুল কৰা নহব কিন্তু আজি আমি যদি চাব যাওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আটাইতকৈ বেছি ডেভেলপমেন্ট কাম হৈছে আজি আমাৰ তেজপুৰত মেডিকেল কলেজ হ'ল কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ল আৰু তেজপুৰৰ উন্নয়নৰ কাৰণে যোৱা কেবিনেটত লোৱা বহুত সিদ্ধান্ত এতিয়া আমি কাৰ্যক্ৰম কৰি আছো ল কলেজৰ পৰা আৰম্ভ কৰি বিশ্বনাথত আমাৰ মেডিকেল কলেজ হ'ল গহপুৰত আমাৰ কনকলতা ৰাজ্যিক ইউনিভাৰ্চিটি হ'ল বিহপুৰীয়াত আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটি হ'ল লখিমপুৰত আমাৰ মেডিকেল কলেজ হ'ল গোগামুখত আমাৰ কৃষি বিশ্ববিদ্যালয় হ'ল ধেমাজিত আমাৰ মেডিকেল কলেজ হ'ল আমি যদি চাব যাওঁ যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত আটাইতকৈ যদি বেছিকৈ উন্নয়ন হৈছে সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আৰু এই ক্ষেত্ৰত আমি নিশ্চয় ৰাইজক ধন্যবাদ জনাব লাগিব কাৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতে আজি ভাৰতীয় জনতা পাৰ্টিয়ে আটাইতকৈ বেছি ৰাইজৰ সমৰ্থন লাভ কৰে যোৱা নিশা মই কন্যকা বহুমুখী পামত আছিলো আজি পামখন ইমান সুন্দৰকৈ আগবাঢ়ি গৈছে যে এটা স্বাৱলম্বিতাৰ নিদৰ্শন হৈছে আজি যেনেকে আমাৰ নদুৱাৰত কন্যকা পাম হৈছে আজি আমাৰ গৰুখুটিত নতুন কৃষি পাম হৈছে আৰু এতিয়া আমি চেষ্টা কৰিছো যে অসমৰ প্ৰতিটো সমষ্টিতে থলুৱা লোকেদি আমাৰ নিজৰ মানুহেদি হিন্দু হওক মুছলমান হওক অসমৰ মাটিৰ পৰখত উপজা মাটিৰে আমি এনেকে প্ৰত্যেকটো সমষ্টিত 1000-1500 বিঘা মাটি লৈ
আমি কৃষি পাম নিৰ্মাণ কৰিব খুজিছো যাতে আমাৰ মাটি কোনেও বেদখল কৰিব নোৱাৰে ই যাতে চৰকাৰী কামত ব্যৱহাৰ হ'ব পাৰে আজি পদ্ম হাজৰিকা ডাঙৰীয়াই আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিছে যোৱাবাৰ যেতিয়া মই চকীঘাটত আহিছিলো ইয়াৰ মাটি বাৰী প্ৰায় 50টা আত্মসহায়ক গোটক সেইদিনাখন মই মাটিৰ প্ৰমাণপত্ৰ বিতৰণ কৰিছিলো সিদিনাখনে মই জিলা আয়ুক্তক নিৰ্দেশ দিছিলো যে ইয়াত 1000 বিঘা মাটি চৰকাৰী অনুষ্ঠানৰ কাৰণে ৰাখি থক এতিয়া আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছো যে ইয়াৰ 350 বিঘা মাটি আমি এটা ইন্ডাষ্ট্ৰিয়েল ইষ্টেট কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব খুজিছো ইয়াৰ উপৰিও এই মাটিখিনি এতিয়া ইমান সুন্দৰ হৈ গল অসমত ডাঙৰ ডাঙৰ বিনিয়োগকাৰী এতিয়া আহিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰি আছে এই মাটি বাৰীবোৰ আমি ভাল কৰি ৰাখিলে বেদখল নোহোৱাকৈ ৰাখিলে আমি ইয়াতে সুন্দৰ কৰি আমি চৰকাৰী অনুষ্ঠানবোৰ নিৰ্মাণ কৰি যাব পাৰিম আজি আমাৰ তেজপুৰত হিন্দু হক মুছলমান হক এই অঞ্চলত আমাৰ বহুত পুৰণা লোকে বাস কৰে কিন্তু পদ্ম হাজৰিকা ডাঙৰীয়াই যেতিয়া এই মাটিখিনিৰ কথা উল্লেখ কৰিছিল ইয়াৰ মাটিত যিসকল বহি আছিল তেওঁলোক শোণিতপুৰ জিলাৰ নাছিলে ঢিং ৰূপহী আদিৰ পৰাহে মানুহ আহিছিলে গতিকে স্থানীয় কোনো মানুহৰ লগত কাৰো সংঘাত নাই স্থানীয় মানুহ বহুত দিনৰ পৰা আছে স্থানীয় মানুহ ভালদৰে আছে কিন্তু কোনোবা মানুহে নিজৰ মাটি বাৰী থাকা সত্ত্বেও গোটেই অসমখনতে মাটি দখল কৰি থাকিলে হেতু কাৰো কাৰণে ভাল নহয় তেতিয়া আমি আগবাঢ়ি যাব কোনেও নোৱাৰো আমি বিচাৰো যে মানুহৰ সম উন্নয়ন হওক আজি আমাৰ ৰাজ্য চৰকাৰে সম উন্নয়নৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে কেইদিনমান আগতে 16 জানুৱাৰীৰ পৰা আমি গোটেই অসমতে নতুনকৈ মানুহক ৰেচন কাৰ্ড দিলো যাৰ যাৰ ৰেচন কাৰ্ড নাছিল কোভিডৰ সময়ত যেতিয়া মই হস্পিটালত আহিছিলো তেতিয়া মই মানুহক সুধিছিলো যে আপোনালোকে ৰেচন পাই আছে নে নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে বিনা পইচাত চাউল দিছে পাইছে নে নাই বলে আমাৰ ৰেচন কাৰ্ডে নাই চাউল কৰ পৰা পাম আজি আমি সেই কথাখিনিকে পম খেদি চেষ্টা কৰি কৰি মোদী ডাঙৰীয়াৰ পৰা আমি নতুনকৈ 10 লাখ ৰেচন কাৰ্ড আনিলো 42 লাখ মানুহক আমি ৰেচন কাৰ্ড দিলো আগতে ৰেচন কাৰ্ডত অকল চাউল পাইছিলে এতিয়া আমি কৰিছো কি যে ৰেচন কাৰ্ডখন থাকিলে বিনামূলীয়া চিকিৎসাও 5 লাখ টকা পৰ্যন্ত আমি লাভ কৰিম আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড পাম যদি কাৰ্ডখন পাওঁতে দেৰিও হয় ৰেচন কাৰ্ডখন হস্পিটালত দেখালে আমাক 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাবৰ কাৰণে আমি উপযুক্ত হম ৰেচন কাৰ্ডখন দেখুৱালে আমি উজ্জ্বলা গেছ পাম বাহিৰত গেছৰ দাম 900 টকা কিন্তু উজ্জ্বলা গেছৰ সিলিন্ডাৰ থাকিলে আমি গেছ 600 টকাত পাম আগতে ৰেচন কাৰ্ড পাবৰ কাৰণে মাহিলি এটা নিৰ্দিষ্ট ইনকাম আছিল 9000 টকাতকৈ বেছি ইনকাম হ'ব নোৱাৰে নিম্ন মধ্যবিত্ত মানুহখিনিকো ৰেচন কাৰ্ডত আনিবৰ কাৰণে এতিয়া আমি কি কৰিছো যে আমি 33000 টকা মাহত উপাৰ্জন হলেও আমি ৰেচন কাৰ্ড পোৱাৰ ব্যৱস্থা কৰিছো অহা বছৰ আমি কি কৰিব খুজিছো যে এই ৰেচন কাৰ্ড থকা মানুহখিনিক আমি ইন্সুৰেন্স কৰিব খুজিছো ডেথ আৰু এক্সিডেন্ট ইন্সুৰেন্স প্ৰিমিয়াম চৰকাৰে দিব এক্সিডেন্ট ইন্সুৰেন্সৰ এই ইন্সুৰেন্স আমি চৰকাৰে কৰি দিয়াৰ লগে লগে মানুহৰ যদি এক্সিডেন্টত ইনজুৰি হয় বা মৃত্যু হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইন্সুৰেন্সৰ পৰা আমি 2 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিম অৰ্থাৎ এখন ৰেচন কাৰ্ড আগতে অকল চাউল আছিল এতিয়া চাউলৰ লগত মেডিকেল হল মেডিকেলৰ লগত উজ্জ্বলা গেছ হল উজ্জ্বলা গেছৰ লগত ইন্সুৰেন্স হল ভৱিষ্যতলৈকে মই এটা চিন্তা কৰিছো মই যতে যাও মানুহে কয় স্যাৰ মই অৰুণোদয় পোৱা নাই কোনোবাই কয় পাইছো কোনোবাই কয় পোৱা নাই এইবাৰ আমি লাহে লাহে নিয়ম কৰিব খুজিছো যে যাৰ ঘৰতে ৰেচন কাৰ্ড আছে সেই ঘৰতে এটা অৰুণোদয় পাব তেতিয়া আৰু বেছি হুলস্থুলো নালাগে
সেই দিশত আমি অহা বছৰৰ পৰা কাম কৰিব খুজিছো তেতিয়া ধনী দুখীয়াৰো কথা নাই 52 লাখ মানুহ অসমত ৰেচন কাৰ্ড আছে 52 লাখে অৰুণোদয় পাব হিন্দু মুছলমান ধনী দুখীয়া একো নাই সবে পাই গল ঝামেলা খতম হয় নহয় এতিয়া আপোনালোকৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙকচোন এতিয়া হাতটো নামক অৰুণোদয় কোনে কোনে পাই আছে হাত দাঙকচোন এতিয়া চাওক ৰেচন কাৰ্ড হাত দাঙা মানুহ বেছি অৰুণোদয় হাত দাঙা মানুহ কম কিন্তু যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ যদি অটোমেটিক অৰুণোদয় পাই যায় তেতিয়া সবে হাত দাঙি দিব হয় না নহয় গতিকে সেই ধৰণে আমি আজি নতুন কথা আমি চিন্তা কৰিছো লাহে লাহে একেলগে আমি 52 লাখ কৰিব নোৱাৰো কিন্তু লাহে লাহে আমি সেই দিশলৈ লৈ যাব খুজিছো এতিয়ালৈকে 27 লাখ পৰিয়ালে অৰুণোদয় পাই আছে এইবাৰ আমি আৰু বঢ়াম অহাবাৰ বঢ়াম 26ত বঢ়াম এনেকে বঢ়োৱাৰ লগত যদি ৰেচন কাৰ্ডৰ নম্বৰখনো আমি টেগ কৰি দিব পাৰো তেতিয়া এটা পৰিয়ালত দুটা নাপাব সকলোৱে পাব কোনো ধৰণৰ কাজিয়া পেছাল ভেজালি নাথাকিব কেইদিনমান আগতে আমি মহিলা আত্মসহায়ক গোটৰ কাৰণে আমি ফৰ্ম পঠাইছিলো যত নেকি আপোনালোকে 10,000 টকা পাব কোনে কোনে ফৰ্ম ললে বা সব ফাষ্ট সবে লৈ ললে ফৰ্ম এটা ফৰ্মখন পঢ়িছে না নাই কি লিখা আছে আপোনালোকক যে মই দুটা গছ পুলি ৰুব দিছিলো পুলি দুটা জীয়াই আছে না নাই এইটো কক কাৰ আছে হাত দাঙক বা ঠিক আছে কিন্তু ৰেচন কাৰ্ড পাব লাগিলে তো 3টাতকৈ বেছি বাচ্চা হ'ব নোৱাৰে 10,000 টো পাবৰ কাৰণে কাৰ 3টাতকৈ কম আছে হাত দাঙক 3টা বা 3টাতকৈ কম ঠিক আছে কিন্তু এইটো এটা মনত ৰাখিব লাগিব যে এসটি এসসি হলে বা চাহ বাগান হলে 4টা হলেও চলিব কিন্তু আমাৰ জেনাৰেল মানুহ হলে বাচ্চা 3টাতকৈ ওপৰত হলে নচলিব ঠিক আছে এটো ঠিক কৰিছো না নাই এতিয়া সেই কাৰণে এই আঁচনিটো হল কি যে এইবাৰ আমি 10,000 টকা দিম 10,000 টকা দিলে আপোনালোকে মৌমাখি কৰিব কোনোবাই কণী কৰিব কোনোবা লেয়াৰ কৰিব যি ব্যৱসায় কৰে জুনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকক অহাবাৰ আমি কি কৰিম বেংকৰ পৰা 12,500 টকা আনি দিম আৰু আমি 12,500 টকা দিম 25,000 হল তাৰ 12,500 টকা ঘূৰাই দিব 12,500 টকা ঘূৰাই দিব নালাগে এতিয়া আমি এই যে মহিলাক পইচা দিব খুজিছো তাতো আমি দালালি বন্ধ কৰি দিব খুজিছো আগতে ফৰ্মখন দিওতেও 200 টকা দিব লাগে মানুহক সেইকাৰণে এতিয়া কৈছো ফৰ্মখন এদিনতে লৈ যাওক ফিলআপ কৰা দিনো এদিনেই দি দিম কোনবা এদিন মই কম যে 17 তাৰিখে সব ফৰ্ম ফিলআপ হ'ব মানে এদিনতে ফিলআপ হ'ব তাৰ পিছত ভাবি থাকোতে বেংকত টুপলুং কৰি 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব কোনো গমে নাপাব তাৰ মানে দালাল বস্তুটো আমি নোহোৱা কৰি দিব খুজিছো এই ধৰণে আমি অসমত কাম কৰি গৈ আছো কেইদিনমান আগতে আমাৰ কমান্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হৈছিল ৰাস্তাই ঘাটে আজিকালি আপোনালোকে পুলিশ বিলাক দেখা পাব অফিসত ডেকা নতুন লৰা ছোৱালী কাম কৰি থকা আপোনালোকে দেখা পাব সবৰে বাপেক মাকৰ কথা শুনিব কোনো ধৰণৰ টকা পইচা দিয়া নহয় সব দুখীয়া ঘৰৰ লৰা ছোৱালী নিম্ন মধ্যবিত্ত লৰা ছোৱালী আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল আজি 1 লাখ চাকৰি হল এটা দালালে 1 টকাও তুলিব নোৱাৰিল এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো ইয়াতো এইবাৰতো দালাল বিলাকে নিজে ফ্লেট হৈ খুয়ে দিলে যে আর কাম নাই পয়সা লব উপায় নাই সবে গম পাই গল এটা মেৰিটত চাকৰি হ'ব প্ৰথমতে এমএলএ বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো এতিয়া এমএলএ বিলাকে কৈছে ভাল হল নহলে আমাৰ মুৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোতেই গ'লহেঁতেন চাকৰি দিব পাৰো নোৱাৰো আৰু নোপোৱা বিলাকে আমাকে গালি পাৰিলেহেঁতেন এতিয়াতো এইটোও জামেলা নাই আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো সিস্টেমে ভাল হয় কেতিয়াবা অসুবিধা হয় যে আমাৰ লৰাবিলাকক আমি কি দিম সেই কাৰণে এইবাৰ আমি নতুন আঁচনি আনিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি ইয়াত আমি ডেকা লৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা
20-22 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব ডেকা লৰাবিলাকক উদ্যোগ আদি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া লোন দিম সাবসিডি দিম তাতো কোনো ধৰণৰ টকা পইচা নালাগে আমাৰ বিধায়কসকলে বহি ধুনীয়াকৈ লিষ্টখন চাই দিব আৰু আমি সেই ধৰণে আমি লৰা ছোৱালীক আমি কাম কৰাৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম আজি যেনেকৈ চকীঘাটত ইমানটা আত্মসহায়ক গোটে ইয়াত মাটি লৈছে যদি গ্ৰুপৰ সদস্যবিলাকে লগত চৰকাৰৰ পৰা পইচাও পাই যায় টকাও পাই যায় তেতিয়া তেওঁলোকে কাম কৰি খাব পাৰিব অৰ্থাৎ আজি চাকৰি হওক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি হওক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম হওক অৰুণোদয় হওক ৰেচন কাৰ্ড হওক আমি এটা এটাকৈ সুন্দৰ কৰি আমি ৰাইজে ভাল পোৱা কামবিলাক কৰি কৰি গৈ আছো আজি আপোনালোকে চক এই যে চকীঘাটৰ দলং হল কোনোবাই আমি কল্পনা কৰিব পাৰিছিলো নেকি যে আগতে এনেকুৱা এখন দলং হ'ব পাৰে বুলি কোনবাই ভাবিছিল নেকি 10 বছৰ আগত ককছো কোনবাই ভাবিছিলে আজি মোদী ডাঙৰীয়া থাকাৰ কাৰণে ডাঙৰ দলং আমাৰ হৈ গল নে নাই ককছো এটা জামুগুৰিখন তেজপুৰৰ পৰা 15 মিনিটো নালাগে আহি পাওঁতে এটা মোদী ডাঙৰীয়াৰ কাৰণে হাত চাপৰি বজাই দিয়ক ইয়াৰ পৰা ইমান ধুনীয়া দলংখন আমাক কৰি দিলে আজি আপোনালোকে চাওঁতে চাওঁতে দেখিলে কলিয়া ভুমুৰা দলং দুখন হৈ গল আগত এখন আছিল এতিয়া চাওঁতে চাওঁতে আপোনালোকে দেখি আছে যে মিছন চাৰিআলিৰ ওপৰত ফ্লাইঅভাৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে আগতেতো কোনেও এইবিলাক কল্পনাই কৰিব পৰা নাছিল যিমান অসমখনৰ চাৰিওফালে চকুমুদি চকুটো মেলি এবাৰ আপোনালোকে কেমেৰাটো ঘূৰাই দিয়ক দেখিব যে বিজেপি চৰকাৰৰ দিনত যিমান কাম হৈছে আগতে ইমান কামৰ কোনেও কল্পনাই কৰিব পৰা নাছিল কেইদিনমান আগতে মই বিশ্বনাথত গৈছিলো আমাৰ পাৰ্টিৰ এখন মিটিং আছিলে তাতে মই কৈছিলো যে নুমলীগড়ৰ পৰা গহপুৰলৈকে নদী তলেদি সুৰংগ বনাম দুই এজনীয়ে মোক হাঁহি আছিলে মই দেখি চাই আছিলো এতিয়াতো অহা বছৰৰ পৰা সুৰংগৰ কামো আৰম্ভ হৈ যাব নুমলীগড়ৰ পৰা গহপুৰলৈকে আপোনালোকে জামুগুৰিৰ পৰা গহপুৰ যাওক সুৰংগৰ মাজেদি গৈ পেলাই আপোনালোকে গোলাঘাট পাই যাওক কোনো ঝামেলাই নাই অসমখন গাঁও গাঁও কৰি দিলো যোৰহাটৰ পৰা কাজিৰঙালৈকে যাওক ওপৰ দি 22 কিলোমিটাৰ ফ্লাইঅভাৰেদি উঠি গুচি যাব মানুহে কয় গুৱাহাটীত ফ্লাইঅভাৰ হয় এতিয়া ফ্লাইঅভাৰ কাজিৰঙাটো হৈ গল এতিয়া মাজুলীত যাবৰ কাৰণে আপোনালোকে মাজুলীৰ দুইফালে লখিমপুৰৰ পৰা গলেও দলং বনি আছে যোৰহাটৰ পৰা আহিলেও দলং বনি আছে আৰু কোনোবাই যদি কয় যে নহয় মই ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট মাজুলী যাব খোজো মথাউৰিৰ ওপৰত ৰাস্তা বনি আছে যে আপোনালোকে সাইকেল মটৰসাইকেল লৈও বগীবিলৰ পৰা গৈ মাজুলী পাব পাৰে অহা মাহত মই মটৰসাইকেল চলাই এবাৰ ডিব্ৰুগড়ৰ পৰা মাজুলী যাম বুলি ভাবিছো মথাউৰিৰ ওপৰেদি আমি ৰাস্তা বনাই দিছো আজি মই আহোতে চতিয়াত আমাৰ জামুগুৰি নদুৱাৰত আমাৰ কিমান কাম হৈ গল চাওঁতে চাওঁতে 30 বেডেড হস্পিটাল লাগে তেতিয়া মই আহোতে দলৰ সংগঠন সকলোৱে দাবী কৰিছিল আজি হৈ গল আজি আমাৰ ল কলেজ হৈ গল আজি আমাৰ নতুন ষ্টেডিয়াম এটা সমষ্টিত দুখন ষ্টেডিয়াম হৈ গল আৰু পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আত্মসহায়ক গোটবিলাককো আজি শক্তিশালী কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা আজি হাতত লৈ থকা হৈছে এই গোটেইবিলাকে আমাৰ ৰাজ্যখনক বহুদূৰ আগুৱাই লৈ যাব মই পুনৰ এবাৰ আজিৰ এই আইন মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি শুভ উদ্বোধন কৰাৰ এই পৰিস্থিতি আমি শুভ পৰিস্থিতি দেখিবলৈ পালো সকলোকে মই ধন্যবাদ জনাইছো আৰু মই বিশ্বাস কৰো যে পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ নদুৱাৰ সমষ্টি যি গঠন হৈছে সেই সমষ্টি দুপদুপে উন্নতিৰ পথত আগুৱাই যাব সমষ্টিটোৰ কাৰণে মই আৰু কি কৰিব পাৰো গধূলি শেষৰখন মিটিঙত মই খুব ধুনীয়াকৈ কৈ থৈ যাম যাতে আৰু নতুন নতুন কাম আমি নদুৱাৰ সমষ্টিক উপহাৰ দিব পাৰো মই এইখিনিয়ে কৈ পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালো আৰু যেতিয়া আপোনালোকে 10,000 টকাটো পাই যাব তেতিয়া মোক কি দিব মুকটো কিবা এটা দিব লাগিব পদ্ম হাজৰিকাকটো ভোট দি দিব মোক কি দিব মোক যতে লগ পাই তাতে পিঠা খুৱাব লাগিব ঠিক আছে পাৰিব না নাই পিঠা খুৱাব
অলপ কম জোৰ হৈছে পাৰিবনে নাই পাৰিব ঠিক আছে যতে মোৰ ঘোষ হৈছে পিঠা হ'ব একো বেলেগ ঘোষ নালাগে কবাত পালে পিঠা এটুকুৰ খুৱাই দিব এতিয়া ভাল ঘোষ হৈ যাব ঠিক আছে পুনৰ এবাৰ আপোনালোকক ধন্যবাদ দিছো আৰু সকলোকে মই পুনৰ এবাৰ নতুন বছৰৰ শুভেচ্ছা ভোগালী বিহুৰ শুভেচ্ছা জনাইছো বহুত বহুত ধন্যবাদ Hello, Chief.